মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা আৰু অধিক স্পষ্ট হ'ল ৰাজনৈতিক দলসমূহৰ মাজত অব্যাহত বিদ্ৰোহ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। দিছপুৰত বিদ্ৰোহৰ জুয়ে বাৰুকৈ দহিছে বিজেপিক। মনোনয়ন পত্ৰ দাখিল কৰি হুংকাৰ জয়ন্ত দাসৰ। জয়ন্ত দাসৰ মতে দিছপুৰত দুই কংগ্ৰেছীৰ বিৰুদ্ধে পুৰণি বিজেপিৰ যুঁজ। মনোনয়ন পত্ৰ দাখিল কৰিয়ে জয়ন্ত দাসে ফালিলে প্ৰত্যাহাৰ পত্ৰ। দিছপুৰৰ ৰাইজক কি বুলি ভাবিছে? কং বিজেপিৰ দৰে ৰাতি হিচাপ নিকাচ মিলা নাই কাৰণে ৰখি থকা বুলি ভাবিছে? এই সমগ্ৰ মিডিয়াৰ আগত কৈছো, এই 5 নম্বৰ ফৰ্মখন আমি খালি তাতে ডাষ্টবিনত পেলাই দিছো। কোনো উদ্গ্ৰহ নাই। বাচা হওক, বহুত লুটিলা। আচলতে তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান দিব পৰা কোনো ভাবা নাছিল। আমিও দলটোৰ ছাত্ৰক দিয়া নাছিলো। প্ৰদ্যুৎ বৰদলৈক দিছপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতেই আৰম্ভ হৈছিল খুব বিদ্ৰোহ। বিধায়ক অতুল বৰাক বুজনি দিলে মুখ্যমন্ত্ৰীয়ে, কিন্তু সম্বিত পাত্ৰই বুজনি দি ক্ষান্ত কৰিব নোৱাৰিলে জয়ন্ত দাসক। মনোনয়ন পত্ৰ দাখিল কৰি প্ৰদ্যুৎ বৰদলৈ আৰু মীৰা বৰঠাকুৰৰ বিৰুদ্ধে সৰব হৈ পৰিল নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাস। এয়া যি যুদ্ধ, ন্যায় যুদ্ধ দিছপুৰৰ পৰা আৰম্ভ সমগ্ৰ অসমত হ'ব। এই অপশাসনৰ কং বিজেপিসকলক উৎখাত কৰি ন্যায় প্ৰদান কৰা অসমৰ অস্তিত্ব ৰক্ষাৰে এই যুদ্ধৰ স্ফুলিংগ আৰম্ভণি আজিৰ পৰাই আৰম্ভ। সিন্ডিকেটৰ মাল আজি গলত নাই, পেটত নাই, সেইকাৰণে দম আছে। সিন্ডিকেটৰ মাল যদি পেটত সোমালো হয়, আজি সেই গালি পাৰি উঠি জেলত পঠালে হয়। বিদ্ৰোহ পৰিলক্ষিত হ'ল কলিয়াবৰতো। কেশৱ মহন্তৰ বিৰোধিতাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কলিয়াবৰৰ বিজেপিৰ জিলা সম্পাদক জিতেনজিৎ গৌৰৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি কেশৱ মহন্তৰ বিৰুদ্ধে মনোনয়ন দাখিল জিতেনজিতৰ। এই যুঁজ আমি সততাৰে খেলিবলৈ ওলাইছোঁ। এই যুঁজ আমি কলিয়াবৰৰ ৰাইজক ন্যায় দিবৰ কাৰণে আমি ওলাইছোঁ আৰু আমি ইয়াত বিজয়ী হোৱাৰ কাৰণে নিশ্চিত হৈছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি দিছে, আশীৰ্বাদ দিছে। আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। ইয়াতে সকলো মই আশীৰ্বাদ বিচাৰিছোঁ সকলোৰে পৰা, যাতে আহি থকা দিনত কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰত্যেকজন দুখীয়া জনগণ, নিষ্পেষিত, শোষিত, লাঞ্ছিত সকলো জনগণক যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ। বিজেপিৰ প্ৰাৰ্থিত্ব নাপাই কংগ্ৰেছত যোগদান কৰা মন্ত্ৰী নন্দিতা গাৰ্লচাই দাখিল কৰিলে মনোনয়ন। कांग्रेसर प्रार्थी हो मुख्यमंत्री धन्यवाद नंदितार। The government of Assam में भी हम मंत्री थे, कैबिनेट मंत्री, and I'm very thankful to the people of Assam and I'm very thankful to the people of my district. I'm very thankful to Honorable Chief Minister Dr. Hemant Biswa Sharma कि उनका कैबिनेट में मुझे रखा है और बहुत सारा काम हम लोग ने उनका साथ करके सीखा है। Unfortunately, ये यहाँ का politics is quite different. It's very heartening to know that कि जब भी था whenever I was in the Bharatiya Janata Party, it was a submissive type of an BJP जहाँ आप लोग भी मालूम है हमेशा ऐसे होता था मेरा साथ में। तेजपुर कांग्रेसतो দেখা গ'ল বিদ্ৰোহৰ উকমুকৰি। ৰাজপত্ৰিত বিষয়াৰ চাকৰি এৰি কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থিত্ব নেপাই নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল পল্লৱী শইকীয়াৰ। ইলেকশ্যন পাৰ্টি টিকেটে নিজিকায়। এনেকুৱা ভাল দুটা কেণ্ডিডেট জিকিলে হয়, এটা কেণ্ডিডেট কিয় জিকে? কাৰণ পাৰ্টি টিকেটে ইলেকশ্যন জিকাব নোৱাৰে। ইলেকশ্যন জিকাব পাৰে ৰাইজে। আপুনি দেখা পাইছে কিমান বিশাল ৰাইজৰ ছাপৰ্ট মোৰ লগত আছে। মোৰ বিশ্বাস আছে ৰাইজে বুজি পায় যে মই যি তেওঁলোকৰ কাৰণে আশা কৰি আহিছিলোঁ তেজপুৰৰ কাৰণে কাম কৰিবৰ কাৰণে, মোৰ যি সপোন আছিল, যিখিনি তেওঁলোকৰ সপোন মই নিজৰ বুলি কৰি লৈছিলোঁ, সেইখিনি সপোন পূৰা কৰিবৰ কাৰণে তেওঁলোকে মোক সদায় সহায় সহযোগ কৰিব আৰু মোক হাতে হাত ধৰি আগুৱাই লৈ যাব বুলি বিশ্বাস আছে। আৰু সেই বিশ্বাসৰ ৰাইজৰ প্ৰবল দাবীত মই আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নিজকে প্ৰক্ষেপিত কৰিছোঁ। কংগ্ৰেছৰ দুৰ্গ তিতাবৰতো মুখ্যম আঘাত। বিধায়ক ভাস্কৰ বৰুৱাই দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে দাখিল কৰিলে মনোনয়ন। অৱশ্যে ভাস্কৰ বৰুৱাই সমৰ্থকৰ কাকুতি মিনতিতে নিৰ্দলীয় হিচাপে দাখিল কৰিলে মনোনয়ন পত্ৰ। আজি আমি সকলোৱে দলে বলে সকলো ওলাই আহিছোঁ আৰু আমি ভাস্কৰ বৰুৱা ডাঙৰীয়াক বিপুল ভোটত জয়লাভ কৰোঁ। তেখেতে কি কাৰণে টিকেটৰ পৰা বঞ্চিত হ'ল আমি সেইটো কথা নাজানো, কিন্তু আমি সমগ্ৰ তিতাবৰবাসী ৰাইজে যিসকল তেওঁৰ মানে সমৰ্থক
সেইসকলে আমি নিজাববীয়াকৈ এটা পদক্ষেপ লৈ পেলাই তেখেতক আমি নিৰ্বাচনলৈ আগবঢ়াই দিছোঁ নিৰ্দলীয় হিচাপে। ব্যুৰ' ৰিপৰ্ট DY365।